মাননীয় ভূপেশ বাঘেল ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি তেওঁ ৰায়পুৰত নিজৰ দলীয় দায়িত্ব সামৰি তেওঁ আমাৰ মাজত উপস্থিত হ'ল আৰু দেৰ ৰাতিলৈকে সকলৰ লগত বহিলে। প্ৰথমতে অসমৰ বৰ্তমানৰ পৰিস্থিতি পৰিৱেশ লৈ তেওঁক আমাক মাৰ্গদৰ্শন প্ৰদান কৰিলে। ক'লে যে আমি আমাৰ বিধানসভাৰ ভিতৰত বিধানসভাৰ বাহিৰত আমি সদায় ৰাইজৰ কথা অসমৰ জনসাধাৰণৰ কথাবোৰ আমি প্ৰকাশ কৰিব লাগে। আমি তেখেতক অৱগত কৰালোঁ যে আমাৰ বিধানসভাত প্ৰথম দিনৰ পৰাই আমাৰ বিধায়কসকলে মূল্য বৃদ্ধি লৈ আৰু চৰকাৰৰ পৰা আৰু তেওঁলোকৰ এটা বলিষ্ঠ পদক্ষেপ বিচাৰি এছেম্বলিৰ পৰা ৱৰ্কআউট কৰিলেই আৰু তেতিয়াৰ পৰা আজিলৈকে যিমানবোৰ তেওঁলোকে মিডিয়াৰ সন্মুখত বা নিজৰ সমষ্টিত বা বিধানসভাত যিখিনি কথা তেওঁ উল্লেখ কৰি আছে সদায় অসমৰ স্বাৰ্থত তেওঁলোকে নিজৰ কথাবোৰ দাঙি ধৰিছে। এইখিনি কথা তেওঁ যথেষ্ট ভাল পালে। বৰ্তমানৰ তেওঁ যিহেতু এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা, তেওঁ আমাক অৱগত কৰালে যে কেনেদৰে ৰাহুল গান্ধী ডাঙৰীয়াই বাৰ্তা বাৰম্বাৰ দি আছে, মাৰ্গদৰ্শন দি আছে, প্ৰেৰণা দি আছে। আৰু মই ভাল পালোঁ যে আমাৰ প্ৰত্যেকগৰাকী বিধায়ক আৰু আমাৰ বিধায়িকা জনে তেখেতৰ লগত কথাখিনি পাতি নিজৰ মনত যি তেওঁলোকৰ ভাৱ আছিল ভাৱমূৰ্তি তেওঁলোকে প্ৰকাশ কৰিলে। আৰু এতিয়া তেওঁ কোৱাৰ দৰে যে তেওঁ যিখিনি ভাৱ যি লৈছে তেওঁ আমাৰ নেতৃত্বক আনুষ্ঠানিকভাৱে জনাব, আজি ৰাতিৰ ভিতৰতে জনাব আৰু খুব কম সময়ৰ ভিতৰত আমি আনুষ্ঠানিকভাৱে আমি আমাৰ কেন্দ্ৰীয় নেতৃত্বই কি সিদ্ধান্ত লৈছে আমি গম পামগৈ। এটা প্ৰক্ৰিয়া থাকে, প্ৰক্ৰিয়া মতে তেওঁ আহিলে, প্ৰক্ৰিয়া মতে সকলৰ লগত কথাখিনি পাতিলে। এতিয়াই বাছ 5 মিনিট আগত তেওঁ কথাখিনি সামৰিলে। তাৰপিছত তেওঁৰ আনুষ্ঠানিকভাৱে ৰিপৰ্টটো লিখি তেওঁ আজি ৰাতিৰ ভিতৰত পঠাব। ৰিপৰ্ট কেন্দ্ৰীয় নেতৃত্ব অধ্যয়ন কৰিব। কেন্দ্ৰীয় নেতৃত্বৰ ৰিপৰ্ট পঢ়াৰ পিছত এটা অৰ্ডাৰ জাৰি কৰিব, অৰ্ডাৰ মুকলি হ'ব। তো নিশ্চয় আপোনালোকে ভাবিব পাৰে যে কম সময়ৰ ভিতৰত আমি আনুষ্ঠানিকভাৱে আমি গম পামগৈ। চাওক, মই প্ৰক্ৰিয়াটো বুজাই দিলোঁ। মই আমাৰ আমাৰ মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, বেণুগোপাল ডাঙৰীয়া, ভূপেশ বাঘেলজী ডাঙৰীয়া সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁক আমাক যিদৰে আজি নিজে উপস্থিত হয় বিধায়িনী দলৰ সম্পৰ্কৰ লগত আমাৰ অসমৰ আমি কেনেদৰে কংগ্ৰেছ দল আগুৱাই লৈ যাব লাগে, ৰাইজৰ বিষয়বোৰ কেনেদৰে আগুৱাই লৈ যাব লাগে, ব্যাপক এটা চৰ্চাত ভাগ ল'লে। মই আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি কৃতজ্ঞ।